Hello everyone, welcome to our YouTube channel Quantum Classes. Today our topic is time and work. অসমত আমি কি বুলি কওঁ কাম আৰু সময় কোনে কিমান টাইমত কামটো কৰিলে আৰু কেইটা মানুহে মিলি কামটো কৰিলে হেবোৰ আমি ধুনিয়াকে আজি টপিকত ডিসকাস কৰিম আৰু আপোনালোকে ভালকে ভিডিওটো চাওক আৰু যিখিনি কনসেপ্ট আছে আমি 4-5টা মান টাইপ পঢ়িম আজি পাৰ্ট 1 হয় আজি 2টা বা 3টা টাইপ পঢ়িম আৰু নেক্সট ভিডিওত আমি বাকি এটা টাইপ কমপ্লিট কৰি লম তা ধুনিয়াকে চাওক কনসেপ্ট ধুনিয়াকে বুজি লওক আৰু অতি সোনকালে বস্তুবোৰ শিকি যাব আজি ভিডিওটো স্টার্ট কৰাৰ আগতে মই এটা অ্যানাউন্সমেন্ট আছে মানে আমি যেহেতু পিএনআরডি এক্সাম আহি আছে পিএনআরডি এক্সামত কি লাগিব মানে ইংলিশ হোক রিজনিং হোক ম্যাথছ হোক জিকে হোক কি টপিক লাগিব ম্যাথছৰ কি টপিক লাগিব ইংলিশৰ কি টপিক লাগিব হেবোৰ আমি অহাকালি এটা ভিডিও আপলোড কৰিম সেইখিনি ধুনিয়াকে আপোনালোকে চাই ল'ব পাৰিব লেটস স্টার্ট দা ভিডিও ফার্স্টতে কি আছে ফার্স্টতে আমাৰ টাইম এন্ড ওয়ার্ক কি হয় টাইম এন্ড ওয়ার্কত মই কৈছো যে আমি কি ডিসকাস কৰিম যে কেইটা মানুহে মিলি কিমান টাইমত কামটো কৰিলে সেম কাম কেইটা মানুহে যদি 10টা মানুহে এটা ইমান টাইমত কৰিব পাৰে 20টা মানুহে কিমান টাইমত কৰিব পাৰে হেবোৰ আমি কি কৰিম হেবোৰ আমি ডিসকাস কৰিম তাৰ আগতে এটা ফৰ্মুলা আছে হেতু ফৰ্মুলা আপোনালোকে নোট কৰি ৰাখক m1 d1 h1 divided by w1 equals to m2 d2 h2 divided by w2 এই m মানে কি m মানে যিকোনো হ'ব পাৰে man woman people যিকোনো হ'ব পাৰে d মানে আমি কি বুলি কওঁ মানে ধৰি লওক man woman people যিকোনো হ'ব পাৰে মানে কেইটা মানুহে কামটো কৰিলে হেতু আমি m ত বহাও d মানে কি বুলি কয় d মানে days number of days মানে কিমান দিনত কামটো কৰিলে আমি ডিট পুট কৰো h মানে হল আৱাৰ্স মানে এদিনত কিমান ঘণ্টা কাম কৰিলে বা দুদিনত মিলি কিমান ঘণ্টা কাম কৰিলে আমি হেতু h ত মানে এটো সেম m2 d2 h2 এটো বস্তু সেম আৰু w1 মানে কি হল w1 মানে হল ওয়ার্ক মানে কিমান কাম কৰিলে আমি হেতু w1 ত পুট কৰো বা w2 ত পুট কৰো এটা এটো ফৰ্মুলা কেনেকৈ মনত ৰাখিব আমি জানো যে mdh মছলা বুলি এটা কোম্পানি আছে হেতু MDH মনত ৰাখিলে যে MDH মছলা কোনে খায় WA খায় হেতু আমি ভালকে মনত ৰাখিব পাৰিম বাকি M1 D1 H1 যিকোনো আমি পুট কৰিলে হল আৰু ফৰ্মুলাটো কেনেকৈ মনত ৰাখিম যে MDH মছলা খায় WA তেনেকৈ আমি ফৰ্মুলাটো মনত ৰাখিলো আৰু এটা কথা ইয়াত নোট কৰি ৰাখিব যে এই W1 আৰু W2 যে যদি কোৱেশ্চনত বেলেগ কাম বুলি নকয় যে এটা কাম বুলিয়ে কয় তেতিয়া আমি এই W1 আৰু W2 টো লিখিব নালাগে তেতিয়া আমি ডাইৰেক্ট কি লিখিব পাৰিম M1 D1 H1 M2 D2 H2 তাতো যদি আৱাৰৰ কথা নকয় মানে যদি এনেকৈ এদিনত কিমান ঘণ্টা কাম কৰে কিমান ঘণ্টা কাম মানে হেবোৰ কথা নকয় তেতিয়া H1 আৰু H2 টো লিখিব নালাগে ডাইৰেক্ট M1 D1 M2 D2 লিখিম এইখিনি ধুনিয়াকৈ নোট কৰি ৰাখক এইখিনি ফৰ্মুলা আমি নেক্সট কেনেকৈ এপ্লাই কৰিম চাই লওঁ ফাৰ্ষ্টতে আমাক কি কৈছে 20 men can complete a work in 8 days ফাৰ্ষ্টতে 20 men কৈছে ডেজ কিমান কৈছে 8 তাৰপিছত সুধিছে হাউ মেনি men are needed to complete that work in 16 days যদি 20টা মানুহে কাম কৰে কামটো কমপ্লিট কৰে 8 দিনত আৰু সেম কাম হলে কি মই কৈছিলো সেম কাম হলে আমি W1 W2 লিখিব নালাগে সেম কামটো 16 ডেজত কেইটা মানুহে কমপ্লিট কৰিব পাৰিব অবভিয়াসলি অলপ কম মানুহ লাগিব হেতু আমি কেনেকৈ উলিয়াম আমাৰ ফৰ্মুলা কি আছিল MDH মছলা কোনে খায় W খায় কিন্তু W2 আমাৰ কি কৈছে কামটো সেম বুলি কৈছে সেইকাৰণে আমি W2 আমি ইয়াত নিলিখো আমি কি লিখিম M1 D1 H1 M2 D2 H2 ইয়াত কিবা আৱাৰৰ কথা কৈছে নেকি এদিনত কিমান ঘণ্টা কাম কৰে বা 20টা মানুহ এদিনত কিমান ঘণ্টা কাম কৰে বা 16 দিন কাম কৰিলে কিমান ঘণ্টা কাম কৰে হেবোৰ আমাক কোৱা নাই সেইকাৰণে আমি আৱাৰৰ কথা ইয়াত লিখিব নালাগে সেইকাৰণে আমি কি কৰিম আৱাৰ কাটি গল মানে ইকুৱেল আৰু এদিনত সমানে কাম কৰে তাৰপিছত ইয়াতে কি আছে M1 D1 আছে আৰু M2 D2 আছে ফাৰ্স্ট কেছত কি আছে 20 men 8 days মানে men কিমান m ত থাকি কি বহাম m ত আমি কি বহাম 20 men আৰু নাম্বাৰ অফ ডেজ কিমান d মানে নাম্বাৰ অফ ডেজ 8 তাৰপিছত কি কৈছে নেক্সট কিমান কৈছে M2 D2 বুলি কৈছে M2 D2 ত চাব M2 D2 ত কি কৈছে D2 ৰ কৈছে 16 ডেজ বুলি কিন্তু M2 ৰ কথা কৈছে জানো M2 কথা কোৱা নাই M2 আমি উলাব লাগিব D2 মানে কিমান কৈছে 16 ডেজ বুলি কৈছে এইটোৰে কাটি কৰিলে আমি কিমান পাম ইয়াত m2 equals to 10 পাম
এনেকৈ আমি ফৰ্মুলাটো এপ্লাই কৰি কিমানজন মানুহে কৰিব পাৰে কিমান ডেজ লাগে সেইবোৰ আমি উলিয়াব পাৰিম নেক্সট কুৱেশ্যনটোত চাওঁ সেম ইকুৱেশ্যন এপ্লাই হ'ব কিন্তু ইয়াত আমাক কি সুধিছে ডেজৰ কথা সুধিছে ইয়াতে কি কৈছে 9 men can do a work in 16 days in how many days 6 men can complete that work ইয়াতো আমি সেম ফৰ্মুলা m1 d1 h1 এতিয়া যেতিয়া আপোনালোকে ফৰ্মুলাটো ভালকৈ শিকি যাব তেতিয়া এই ফৰ্মুলাটো লিখি থাকিবলৈ দৰকাৰ নাই আপোনালোকে ডাইৰেক্ট পুট কৰি দিব কি ভ্যালু আছে আৱাৰৰ কথা কোৱা নাই আমাক ইন হাউ মেনি ডেজ 6 men can complete that work সেম বুলি কৈছে w লিখিবলৈ দৰকাৰ নাই ইয়াত আৱাৰৰ কথা কৈছে নাই কোৱা সেইকাৰণে আমি আৱাৰ কাটি দিলোঁ আগতে m1 d1 m2 d2 ফাৰ্ষ্টতে কি কৈছে 9 men 16 days 9 men 16 days তাৰপিছত কি কৈছে 6 men how many days m ৰ ঠাইত 6 বহালো m2 ৰ ঠাইত ডেজৰ কথা কৈছে আমি ডেজটো আননোন আছে আমি ওলাব লাগিব 2 3 3 কিমান হ'ব d2 equals to 24 days এটো 24 days আমাৰ কিমান হ'ব অপচন সি হ'ব আমি এনেকৈ ডে মেন তেনেকৈ আমি উলিয়াবলৈ পাৰিম নেক্সট চাও নেক্সট কি কৈছে নেক্সট দাদা এটো এটা বেলেগ টাইপৰ বস্তু এটো কি কৈছে 3 men or 9 women or ইয়াত এটা বস্তু বুজিব অৰ আৰু এণ্ড অৰ মানে কি হয়তো তিনিটা মানুহে তিনিটা মতা মানুহে নহ'লে নটা মাইকী মানুহে কামটো কৰিব পাৰে আৰু লাষ্টত কি কৈছে দেন ইন হাউ মেনি ডেজ 5 men and 6 women অৰ মানে কি হয়তো এও নহ'লে তেও কিন্তু এন বুলি ক'লে কি হ'ব দুটাই মিলি হ'ব যে 5 men and 6 women পাঁচটা মতা মানুহ আৰু ছয়টা মাইকী মানুহে মিলি কামটো কৰিছে সেইটো বস্তু এইটো টাইপটো এবাৰ ভালকৈ বুজি লওক এবাৰ যদি বুজি লওক বাকী ধুনীয়াকৈ কুৱেশ্যন কেইটা কৰিব পাৰিব এটো কি কৈছে এনেকৈ যদি 3 men 9 women আমি ডাইৰেক্ট MDH ফৰ্মুলাত বহাব নোৱাৰোঁ ডাইৰেক্ট আমি কি কৰিব লাগিব হয়তো মেন টু ওমেনলৈকে কনভাৰ্ট কৰিব লাগিব নহ'লে ওমেন যিমান দিয়া আছে মেনলৈকে কনভাৰ্ট কৰিব লাগিব আৰু সেই কনভাৰ্ট কেনেকৈ কৰিম আমি কেনেকৈ সলনি কৰিম আপোনালোক ভালকৈ চাই লওক ফাৰ্ষ্টত যোনটো লাইন দিয়া থাকিব সেইটোৰ পৰা আমি গোটেই বস্তুখিনি কৰিম কি কৈছে 3 men or 9 women can do a work in 21 days মানে তিনিটা মানুহে এটা কাম 21 ডেজত কৰিব পাৰে আৰু সেই সেম কামটোৱে 21 ডেজত 9 women কৰিব পাৰে মানে এটা বস্তু কিমান হ'ল তিনিটা মানুহে যদি এটা ঘৰ 10 দিনত বনাব পাৰে তেনেকৈ নটা মাইকী মানুহে সেই ঘৰটো 10 দিনত বনাব পাৰে মানে কি হ'ল তিনিটা men 3 men equals to 9 women আমি লিখিব পাৰিম তেনেকৈ যদি 4 men 10 women দিলে হয় 4m equals to 9 women লিখিব পাৰিলো হয় এতিয়া আমি 3 men equals to 9 women এতিয়া আমি কাটাকাটি কৰিলে 1 man equals to কিমান হ'ব 3 women আমি এনেকৈ এটা বস্তু পালোঁ যে আমি এটা man equals to 3 women এতিয়া আমি কনভাৰ্ট কেনেকৈ কৰিম তাৰপিছত কি সুধিছে 5 men and 6 women বুলি কৈছে ইয়াতে কি কৈছে 5 men and 6 women বুলি কৈছে হয়তো মেন টু ওমেনলৈকে নহ'লে ওমেন টু মেনলৈকে আমি কনভাৰ্ট কৰিম এইটো আমাৰ ডাইৰেক্ট ওলাই আছে মেন টু আমি ওমেনলৈকে কনভাৰ্ট কৰিলে ইজি হ'ব 1 man equals to আমি কিমান লিখিছিলোঁ 3 women প্লাছ 6 women টোটেল কিমান হ'ল 15 women প্লাছ 6 women 21 women বুলি কৈছিলে এতিয়া আমি মেন ওমেন একেলগে লিখিব নোৱাৰোঁ সেইকাৰণে আমি এটা কনভাৰ্ট কৰি ল'লোঁ হয়তো মেন নহ'লে ওমেন তাৰপিছত আমি কি কৰিম এতিয়া MDH ফৰ্মুলাত বহাম m1 d1 h1 equal to m2 d2 h2 আৱাৰৰ কথা দিয়া নাই আৱাৰটো আমি বাদ দিলোঁ m1 d1 চাব এতিয়া ইয়াতে আমি কনভাৰ্ট কৰি কি পালোঁ ওমেন পালোঁ মেন পালে আমি মেন ল'লোঁ হয় ওমেন পাইছোঁ কাৰণে আমি ওমেন লৈছোঁ এতিয়া ফাৰ্ষ্টতে কি কৈছিলে 9 women can do a work in 21 days 9 women 21 days তাৰপিছত দিছে কি ইন হাউ মেনি ডেজ 5 men and 6 women 5 men and 6 women কনভাৰ্ট কৰি আমি কিমান পালোঁ 21 women এতিয়া 21 women-এ কিমান ডেজত কৰিব পাৰে d2 টো আননোন আছে কিমান হ'ব আমাৰ 9 ডেজ হ'ব এইটো এবাৰ ষ্টেপটো এবাৰ আৰু ভালকৈ মনত ৰাখক যেতিয়া মেন এণ্ড ওমেন বুলি দিব তেতিয়া আমি মেন টু ওমেনলৈকে নহ'লে ওমেন টু মেনলৈকে আমি কনভাৰ্ট কৰিম তাক আমি কনভাৰ্ট কেনেকৈ কৰিম এইটো দিয়া আছে 3 men-এ এটা কাম 21 ডেজত কৰে 9 women-এও সেই সেম কামটো 21 ডেজত কৰে মানে কিমান 3m equals to 9w হ'ল 1 man equals to কিমান হ'ল 3 women তাৰপিছত আমি কনভাৰ্ট কৰিবলৈ ইজি হ'ব 5 women প্লাছ 5 men plus 6 women men to womenলৈকে কনভাৰ্ট কৰি আমি 21 women পালোঁ তাৰপিছত আৰু আমি ঘূৰি গ'লোঁ MDH ফৰ্মুলালৈকে তেতিয়া আমি MDH ফৰ্মুলা ধুনীয়াকৈ বহাই আমি ওলাই ল'ব পাৰিম লাগিলে যদি বুজিবলৈ অলপ টান হৈছে লাগিলে আৰু এবাৰ ভিডিঅ'টো ৰিপিট চাব তেতিয়া ধুনীয়াকৈ বুজি পাব এতিয়া এইটো 4 নম্বৰ কুৱেশ্যন আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখক
এইটো হোমৱৰ্ক কৰি এইটো ঘৰত কৰি চাওক, কৰি চাই কমেণ্টত ক'ব যে কোনটো এনচাৰ ওলাইছে। আপুনি কমেণ্ট বক্সত এনচাৰটো কৈ দিব পাৰে, এইটো স্ক্ৰীনশ্বট মাৰি ৰাখক। চেম বস্তু জাষ্ট কনভাৰ্ট কৰিলে হ'ল, মেন টু ওমেন নহ'লে ওমেন টু মেন। তাৰ নেক্সট এতিয়া কি দিছে, এতিয়া ইফিচিয়েঞ্চিৰ কথা দিছে। ইয়াতেও চেম বস্তু জাষ্ট অলপ আমাৰ কি হয় চেণ্টেন্সটো অলপ বেলেগ হয়। ইয়াত কি কৈছে 8 men can dig a well in 20 days if a man is 1.5 times as good as woman। মানে এটা মেন কিমান কৈছে 1.5 times as good as woman, মানে 1.5 women মিলি 1 মেনৰ সমান হয়। তাৰপিছত কি কৈছে দেন ইন হাউ মাছ টাইম 4 men and 9 women। চেম বস্তু মেন এণ্ড ওমেন দিয়া আছে, আমি কি কৰিব লাগিব কনভাৰ্ট কৰিব লাগিব। উইল টেক টু ডিগ দ্য ৱেল। এতিয়া চেম বস্তু আমি কি কৰিম 4 men plus 9 women। ইয়াত কি কৰিব লাগিব, ইয়াত যিহেতু ফাৰ্ষ্ট লাইনত আমাৰ ওমেনৰ কথা দিয়া নাই, জাষ্ট কি কৈছে 8 men বুলি কৈছে, আমি এই গোটেই বস্তুখিনি আমি মেনলৈকে কনভাৰ্ট কৰিব লাগিব। 4 men plus 9 women, ওমেন মানে কিমান 1 woman ইকুৱেলছ টু কিমান 1.5 আমি মেন বহাব পাৰিম। তাৰপিছত 4 men প্লাছ 6 men ইকুৱেলছ টু কিমান হ'ব 10 men। এইটো ইকুৱেশ্যনৰ কথা হয়, আপোনালোকে ইকুৱেশ্যন ছল্ভ কৰি এইটো বস্তু ওলাই ল'ব পাৰে। এতিয়া আমাক কি কৈছে 6, ঠিক আছে 6 আমি কিমান পালোঁ 4 men plus 9 women ইকুৱেলছ টু 10 men পালোঁ। এতিয়া আমাক কি কৈছে 8 men 20 days কৰিব পাৰে। MDH ফৰ্মুলাত বহালোঁ আৰু বাৰে বাৰে ফৰ্মুলাটো লিখাৰ কোনো দৰকাৰ নাই। আৱাৰৰ কথা দিয়া নাই কাৰণে আমি আৱাৰ কেঞ্চেল, M1 D1 ইকুৱেলছ টু M2 D2। M1 8 দিয়া আছে, D1 কিমান দিছে 20 days। চেম বস্তু কৈছে কি 10টা মেনে 10 মেনে আমি কিমান টাইমত কিমান দিনত কৰিব পাৰে। D2টো আনন'ন, D2টো আনন'ন হ'লে 2 কিমান হ'ব 16 days। এইটো আমাৰ এনচাৰ 16 days। চেম বস্তু জাষ্ট অলপ চেণ্টেন্সটো বেলেগ, আপোনালোকে ভালকৈ চাই ল'ব, ধুনীয়াকৈ বুজি পাব। তাৰ নেক্সট কি কৈছে এইটো এটা আৰু বেলেগ টাইপ। এইটোত আমাক কি কয় যে ধৰি লওক যে এটা মানুহে কৰিছে কামটো 10 দিনত আৰু বেলেগ এটা মানুহে কৰিছে কামটো 15 দিনত। যদি দুটা মানুহ একেলগে কাম কৰে কামটো কিমান দিনত কমপ্লিট কৰিব পাৰে, সেইটো বস্তু আমি কেনেকৈ কৰিম চাওক। এইটো আমাক এলচিএমৰ কথা আহিব। এলচিএম আমি মই আমাৰ চেনেলত মই এলচিএম আৰু HCF কেনেকৈ ওলাই মই শিকাই দিছিলোঁ। যদি এলচিএমত কিবা কনফিউজন আছে আগৰ ভিডিঅ'টো চাই ল'ব। এতিয়া এলচিএম কাৰ উলিয়াম সেইটো মেইন কথা। এতিয়া কি আহিলে এ মেন কেন ডু এ ৱৰ্ক ইন 5 days এণ্ড এ ওমেন কেন ডু দ্য চেম ৱৰ্ক ইন 10 days। আমাক কি কৈছে এজন মেনে কৰিব পাৰে 5 daysত আৰু এজন ওমেনে কৰিব পাৰে কিমানত 10 daysত। এই যে 5 days আৰু 10 days দি আছে তাৰে আমি এলচিএম উলিয়াম। এলচিএম কিমান হ'ব 10 হ'ব। এতিয়া টোটেল ৱৰ্ক কিমান হ'ল, এই যে 10টো পালোঁ আমি কি বুলি ধৰিম টোটেল ৱৰ্ক বুলি ধৰিম। এইটো 10 ইউনিট বুলি ধৰিলোঁ। 10 ইউনিটটো তাৰপিছত কি কৰিম এনেকৈ লিখি লৈ দুটা কাৰ্চাৰ দিম। এটা আছিলে মেনটো কিমান কৰিব পাৰে 5 daysত কৰিব পাৰে। মানে আমি কি কৰিম 5 days 10 days এলচিএম 10 পালোঁ, 10টো আমি কি বুলি ধৰিলোঁ টোটেল ৱৰ্ক কৰি ধৰিলোঁ 10 ইউনিট। মেনে আৰু তেনেকৈ যদি 3টা মানুহ থাকে আমি 3ডাল চিন টানিম, 2টা আছে কাৰণে আমি 2টা চিন টানিছোঁ। মেন আৰু ওমেনটোৱে কিমানত কৰিব পাৰে 10 daysত কৰিব পাৰে। এনেকৈ আমি লিখি ল'ম। যদি ভালকৈ একদম শিকি যায় ইমানবোৰ লিখি থাকিবলৈ দৰকাৰ নাই, মেন ওমেন MW ডাইৰেক্ট লিখি দিব। তাৰপিছত ইয়াতে আমি কি বুলি লিখিম 1 day বুলি লিখিম। যদি 5 দিনত 10 ইউনিট কৰে 1 ডেত কিমান ইউনিট কৰিব 2 ইউনিট। 10 দিনত যদি 10 ইউনিট কৰে 1 daysত কিমান ইউনিট কৰিব 1 ইউনিট। মানে মতা মানুহটোৱে 1 daysত কিমান কৰে 2 ইউনিট, মাইকী মানুহটোৱে 1 daysত কিমান কৰে 1 ইউনিট। দুটা যদি লগাই দিওঁ মেন প্লাছ ওমেন যদি কৰি দিওঁ মেন প্লাছ ওমেন 1 daysত কিমান কৰিব পাৰিব 1 daysত 3 ইউনিট কৰিব পাৰিব। এইটো বস্তু একদম ভালকৈ বুজি লওক, ধুনীয়াকৈ শুনি লওক। যদি দুটা মিলাই দিওঁ 1 ডেত যদি দুটা ইউনিট মিলাই দিওঁ 2 + 1 মানে 3 ইউনিট। 1 daysত মেন আৰু ওমেন যদি মিলাই দিওঁ 3 ইউনিট হ'ল। মানে কিমান হ'ল যদি মেন আৰু ওমেনটোৱে মিলি 3 ইউনিট কাম কৰে, মেন প্লাছ ওমেন 3 ইউনিট কাম কৰে 1 daysত 1 ডেত। তাৰপিছত এতিয়া আমাৰ টোটেল ৱৰ্ক কিমান আছিলে 10 ইউনিট আছিলে। 10 ইউনিট কিমানত কৰিব পাৰে মেন প্লাছ ওমেন কিমান কৰিব পাৰে 10/3 daysত। এইটো আমাৰ এনচাৰ।
ফাৰ্ষ্টতে কি চাব কিমান ডেজ দিয়া আছে দুটা এলচিএম উলিয়াব এলচিএমটো আমাৰ কি হ'ব টোটেল ৱৰ্ক হ'ব ইউনিটত লিখিম তাৰপিছত তিনিটা থাকিলে তিনিটা চিন টানিম দুটা আছে কাৰণে দুটা টানিছোঁ মেন ওমেন হ'ল মেনে 5 ডেজত ওমেনে 10 ডেজত 1 ডেত আমি উলিয়াই ল'ম 1 ডেজত মেনে কিমান কৰে ওমেনে কিমান কৰে যদি বেলেগ কোনোবা নাম দিয়া আছে বেলেগ কিমান কাম কৰে এদিনত উলিয়াই ল'ম তাৰপিছত আমি যি কৰিব লাগে প্লাছ মাইনাছ ইয়াতে প্লাছ কৈছে দুটাই মিলি কিমান কৰে তেতিয়া আমি কি কৰিম দুটা আমি লগ লগাই কি কৰিলোঁ 1 ডেজত কিমান কৰিলে 3 ইউনিট কৰিলে যদি 3 ইউনিট কৰে 1 ডেজত অৱশ্যে ভাবি চাওক 10 ইউনিট কিমান ডেজত কৰিব 10/3 ডেজত এইটো আমাৰ হ'ল এনচাৰ তেনেকৈ আৰু বেলেগ বেলেগ কিছুমান বস্তু দিব পাৰে নেক্সট আৰু কি দিয়া আছে আমি চাই লওঁ ইয়াতে কি কৈছে সেম বস্তু A can do a work in 10 days while B can do a work in 15 days আমি কি কৈছিলোঁ আমাৰ ষ্টেপ ৱাইজ যাম 10 ডেজ আৰু 15 ডেজ এলচিএম উলিয়ালোঁ এলচিএম কিমান হ'ব এলচিএম 30 এলচিএমটো আমাৰ কি হ'ব টোটেল ৱৰ্ক হ'ব 30 ইউনিট টোটেল ৱৰ্কৰ পিছত আমি কি আছে ইয়াতে কেইটা মানুহ দিছে এ আৰু পি মানে কেইডাল চিন টানিম আমি দুটা চিন টানিম এ আৰু বি আমি এ কিমান দিনত কৰে 10 ডেজত বি কিমান দিনত কৰে 15 ডেজত টোটেল ৱৰ্ক গম পালোঁ 30 ইউনিট তাৰপিছত আমি কি কৰিম 1 ডেট কিমান কৰে আমি উলিয়াম নেক্সট ষ্টেপ আমাৰ কি আছিলে 1 ডেট আমি কিমান কৰে উলিয়াম 1 ডেট আমি 30/10 3 1 ডেট কিমান কৰে 30/15 2 যদি 10 ডেজত 30 ইউনিটছ কাম কৰে 1 ডেজত 3 ইউনিট কৰিব 15 ডেজত যদি 30 ইউনিট কাম কৰে 1 ডেজত কিমান কৰিব 2 ইউনিট কাম কৰিব এতিয়া আমি কি কৰিম ইউনিট বুলি মই লিখি দিছোঁ আপোনালোকৰ বুজাৰ সুবিধা হ'ব এতিয়া আমি কি সুধিছে যে এ এণ্ড বি ৱৰ্কিং টুগেডাৰ কৈছে টুগেডাৰ মানে কিমান প্লাছ আৰু যদি কিবা গুচাব লগা হয় তেতিয়া আমি মাইনাছ কৰিব লাগিব এতিয়া আমাক টুগেডাৰ বুলি কৈছে যেতিয়া আমি প্লাছ লিখিম প্লাছ লিখিলে কি হ'ব 1 ডেট কিমান কৰে যদি এ আৰু বি মিলি 1 ডেট কিমান কৰে এইটো ষ্টেপ ৱাইজ হয় 1 ডেট উলিয়ালোঁ কিমান ইউনিট কৰে তাৰপিছত দুটা যদি টুগেডাৰ বুলি কৈছে আমি প্লাছ কৰিম প্লাছো কেনেকৈ কৰিম 1 ডেৰ কামখিনি প্লাছ কৰিম 1 ডেৰ কাম যদি 3 আৰু 2 আছিলে দুটা মিলাই দিলে কিমান হ'ব 5 ইউনিট হ'ব এতিয়া আমাক কি কৈছে দুটাই মিলি 5 ইউনিট কাম কৰে 1 ডেজত 1 ডেট এতিয়া আমাক কি সুধিছোঁ টোটেল কামটো কিমান দিনত কৰিব পাৰিব টোটেল কাম আছিলে আমাৰ 30 ইউনিট আমি এলচিএম উলিয়াই যোনটো পাইছিলোঁ তাৰপিছত এ প্লাছ বি কিমান দিনত কৰিব পাৰে 30/5 ডেজত মানে কিমান হ'ব 6 ডেজ আমাৰ এনচাৰ হ'ল 6 ডেজ এইটো বস্তু দুটা মই তাই বুজা দুটা সেম কুৱেশ্যন হৈছে দুটা সেম কুৱেশ্যন আপোনালোকে ভালকৈ চাই লওক কনচেপ্টটো এবাৰ শিকি লওক তৎক্ষণাত 10-15 ছেকেণ্ডত প্ৰব্লেমটো উৰাই দিব পাৰিব এতিয়া আমি বাৰে বাৰে লিখি ইকুৱেশ্যন লিখি ছল্ভ কৰাৰ দৰকাৰ নাই আমিতো স্কুলত কি শিকি আছিলোঁ যে ইকুৱেশ্যন লিখি কৰোঁ এতিয়া আমি ইকুৱেশ্যন লিখাৰ কোনো দৰকাৰ নাই অকল এলচিএম উলিয়াবলৈ শিকক 1 দিনত ৱৰ্ক উলিয়াওক প্লাছ কৰক মাইনাছ কৰক যি কৰিব দিয়ে কৰক তাৰপিছত টোটেল ৱৰ্ক কিমান দিনত কৰে উলিয়াই লওক চব আমি এনেকুৱা বহুতকেইটা টাইপ আছে আমি আৰু নেক্সট ভিডিঅ'ত যিবিলাক শিকিম মই ধুনীয়াকৈ বেলেগ বেলেগ টাইপবিলাক আপোনালোকৰ লগত ডিছকাছ কৰিম আৰু এটা বেলেগ টাইপৰ অংক চাওক এইটো কি দিছে আমাক ইয়াতে কি দিছে আমাক ফাৰ্ষ্টতে কি দিছিলে এ বি চি তেনেকৈ দিছিলে এতিয়া কি কৈছে এ বি বি চি চি এ এইটো ধুনীয়াকৈ বুজি লওক শিকি যাব এ বি কেন ডু এ ৱৰ্ক ইন 8 ডেজ আমাক কি দিছে 8 ইয়াতো এলচিএম গোটেই প্ৰব্লেমবিলাকত আমাৰ কি হ'ব এলচিএমৰ খেলা হ'ব আমি এলচিএম যদি ভালকৈ কৰিব জানো গোটেই প্ৰব্লেম আমি ছল্ভ কৰিব পাৰিম বি আৰু চি এ কিমান কৰে বি এ চি এ কৰে 12 ডেজত চি এন এ কিমানত কৰে 8 ডেজত আমি এতিয়া কি কৰিম এতিয়া আমি এইকেইটাৰ এলচিএম উলিয়াম এলচিএম কিমান হ'ব এলচিএম 24 আমি এলচিএমটো কি লিখিব পাৰিম এলচিএমটো আমি লিখিব পাৰিম টোটেল ৱৰ্ক 24 ইউনিট ইয়াতে আমাৰ কেইটা আছে তিনিটা বস্তু আছে কিমান আছে এ প্লাছ বি বি প্লাছ চি চি প্লাছ এ প্লাছ বি প্লাছ চি প্লাছ এ দেখি ভয় খাবলৈ দৰকাৰ নাই জাষ্ট পূৰা গোটেই বস্তুবোৰ একে হয় কেনেকৈ কৰি আছোঁ চাই লওক এ প্লাছ বি এ কৰে কিমানত 8 বি প্লাছ চি এ কৰে কিমানত 12 চি প্লাছ এ কিমানত কৰে 8 এতিয়া নেক্সট আমাৰ ষ্টেপ কি আছিলে 1 ডেট আমি কিমান কৰে 1 ডেট কৰে 3 ইউনিট ই কৰে 2 ইউনিট চি প্লাছ এ কৰে 3 ইউনিট এতিয়া কি কৈছে যদি তিনিওটাই টুগেডাৰ কৰে এতিয়া আমি কি কৰিম টুগেডাৰ আমি কেনেকৈ উলিয়াম চাই লওঁ ইয়াতে অলপ বস্তুটো অলপ বেলেগ হয় কেনেকৈ উলিয়াম চাওক এইটো আমাৰ কি আছে
যিহেতু আমি কি কৰিছিলোঁ এ আৰু বি যদি টুগেডাৰ বুলি কৈছিলোঁ আমি প্লাছ কৰিছিলোঁ ইয়াতো আমি সেম প্লাছ কৰিব লাগিব বাট কি হ'ব এ প্লাছ বি বি প্লাছ চি চি প্লাছ এ টোটেল ওৱান দিনত কিমান কৰে 1 ডেজত কিমান কৰে 3 + 2 + 3 8 ইউনিট কিন্তু আমাৰ কি আছে এ প্লাছ বি বি প্লাছ চি চি প্লাছ এ আমাৰ কি আছিলে টুৱাইছ এ বি চি আছিলে ইয়াত 1 ডেজত কিমান কৰে 8 ইউনিট কৰে কিন্তু আমাক লাগে কি এ প্লাছ বি প্লাছ চি ইয়াত দুবাৰ আহিছে সেইকাৰণে আমি কি কৰিম এবাৰ কিমানত উলিয়াই আমি কৰিম এ প্লাছ বি প্লাছ চি 1 ডেত কিমান কৰে যেহেতু 2 এ প্লাছ বি প্লাছ চি আছিলে তেতিয়া 2 টো এইফালে গৈ ডিভাইড হৈ যাব 4 ইউনিট হ'ল এতিয়া আমি কিমান বলে এ প্লাছ বি প্লাছ চি 1 ডেত কৰে 4 ইউনিট এতিয়া 24 ইউনিট কিমানত কৰে যদি 4 ইউনিট কৰে 1 ডেজত 24 ইউনিট কিমানত কৰিব 24/4 কিমান হ'ব আমাৰ 6 ডেজত কৰিব আমাৰ ইয়াত কি আছিলে এ প্লাছ বি প্লাছ চি 1 ডেত কৰে 4 ইউনিট মানে 4 ইউনিট এ প্লাছ বি প্লাছ চি কিমানত কৰে 1 ডেজত কৰে এতিয়া 24 ইউনিট কিমানত কৰিব 24 ইউনিট কৰিব 24/4 ডেজত মানে কিমান আমাৰ এনসাৰ কিমান হ'ল 6 ডেজ এইটো আৰু মই নেক্সট ভিডিঅ'ত আৰু বেলেগ টাইপ আছে কিছুমান অলপ কনচেপচুৱেল হয় এইখিনি কনচেপ্ট যদি ধুনীয়াকৈ বুজি পায় এলচিএম উলিয়াই আমি কেনেকৈ উলিয়াইছোঁ তেতিয়া বাকীবোৰ প্ৰব্লেম বহুত জল্দি শিকি যাব মই নেক্সট ভিডিঅ'ত বাকীবোৰ টাইপ ডিছকাছ কৰিম তেতিয়ালৈকে ভিডিঅ'টো চাই থাকক আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব আৰু লগৰবিলাকৰ মাজত শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ